নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব। 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে। তেখেতসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু থাকিব, কাৰণ উন্নয়ন হৈছে, বহু উন্নয়ন হৈছে যোৱা 10 বছৰ। ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে দুয়োখন চৰকাৰে জনসেৱা কামত যিমান নিষ্ঠাৰে আত্মনিয়োগ কৰিছে, তাৰ ফলশ্ৰুতিত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে আৰু আৰ্থিকভাৱে সবল হৈছে আৰু শান্তিৰে আজি তেখেতসকলে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰা যাত্ৰাত আত্মনিয়োগ কৰিছে। মই পলাশবাৰী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব। 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে। এই শাস্তিটো পাবই লাগিব, মহাপাপ কৰিছে নহয়। নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব। 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে। তেখেতসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু থাকিব, কাৰণ উন্নয়ন হৈছে, বহু উন্নয়ন হৈছে যোৱা 10 বছৰ। ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে দুয়োখন চৰকাৰে জনসেৱা কামত যিমান নিষ্ঠাৰে আত্মনিয়োগ কৰিছে, তাৰ ফলশ্ৰুতিত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে আৰু আৰ্থিকভাৱে সবল হৈছে আৰু শান্তিৰে আজি তেখেতসকলে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰা যাত্ৰাত আত্মনিয়োগ কৰিছে। মই পলাশবাৰী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব। 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে। এই শাস্তিটো পাবই লাগিব, মহাপাপ কৰিছে নহয়। নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব। 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে। তেখেতসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু থাকিব, কাৰণ উন্নয়ন হৈছে, বহু উন্নয়ন হৈছে যোৱা 10 বছৰ। ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে দুয়োখন চৰকাৰে জনসেৱা কামত যিমান নিষ্ঠাৰে আত্মনিয়োগ কৰিছে, তাৰ ফলশ্ৰুতিত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে আৰু আৰ্থিকভাৱে সবল হৈছে আৰু শান্তিৰে আজি তেখেতসকলে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰা যাত্ৰাত আত্মনিয়োগ কৰিছে। মই পলাশবাৰী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব। 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে। এই শাস্তিটো পাবই লাগিব, মহাপাপ কৰিছে নহয়।